আমার নগাঁৱৰ এজন সাংবাদিক আমাৰে সাংবাদিক হয় ৰাজুমণি দাস আজি 3 দিনমান আগত নগাঁৱৰ খুটিকুটীয়াত 5জনীয়া এটা দুৰ্বৃত্তৰ দলে এই সৰু কিবা কথাত তৰ্ক বিতৰ্ক লাগি পেলাই তেওঁক ইটাৰে মাৰি ভুগুৰিখন ভাঙি পেলাইছে। আমি নগাঁও মেডিকেল কলেজত উপস্থিত হ'লোঁ আৰু তেখেতৰ স্বাস্থ্যৰ বুজ ল'লোঁ আৰু তেখেতৰ মাতৃ তেওঁৰ লগতে আছে। তেখেতৰ মাতৃয়ে নগাঁও সবগাঁও পোষ্টত এটা FIR দিছে। তো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি এটা অনুৰোধ কৰিম যে নগাঁও আৰক্ষী অধীক্ষক মহোদয়ে এই 5জন দুৰ্বৃত্তক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ পৰা কঠোৰতম শাস্তি দিব লাগে আৰু সাংবাদিকক আক্ৰমণ কোনোপধ্যে সহ্য কৰা নহ'ব। ইয়াৰ ওপৰত হেৰি হ'ব লাগিব, একশ্যন হ'ব লাগিব আৰু এই ব্যক্তিসকলে শাস্তি পাব লাগিব। হয়, মই ৰাজুমণি দাস, মই ফাৰ্ষ্ট নিউজ অসমত কৰোঁ। মই একথাত ক'বলৈ গ'লে যোৱা পৰহি দিনাখন প্ৰায় 7:30মান বজাত মই লক্ষীনগৰ চাৰিআলি আহিছিলোঁ। আহি পেলাই আমাৰ খুটিকুটীয়া পাৰ হৈ যিখন গ্ৰীণলেণ্ড ৱাইন শ্বপ আছে তাৰ লগতে এটা ইউথ টাৰ্ণিং আছে। টাৰ্ণিংটো লওঁতে মই মোৰ এজন তাৰে খুটিকুটীয়াৰ এজন চিনাকি শৰৎ দাস বুলি কয়, এনে বুবু বুলি সকলোৱে চিনি পায় তাত। তাৰপিছত ড্ৰেইনৰ ওচৰতে সি ৰখি আছিলে। তাৰপিছত মোক মাতিলে, সৰু বাবু বুলি মোক মাতে। ট্ৰাকখনৰ ছাইডত সি ৰখি আছিলে। মোক ক'লে ফোন এটা কৰোঁ বুলি, মোৰ পৰা ফোনটো কাঢ়ি ল'লে মানে কি মোৰ পৰা ফোনটো কৰিলে। কৰাৰ পিছত তাৰ ছাইডতে কেইজনমান ল'ৰাই মদ্যপান কৰি আছিলে, 5জনমান ল'ৰা, তেওঁলোক বৰভেটিৰ। তাৰপিছত যিজন মোৰ লগত আছিলে তেওঁ কিছু তৰ্ক বিতৰ্ক কৰিছিলে তেওঁলোকৰ লগত। তাৰপিছতে কিছু গালি গালাজো দিছিলে। গালি গালাজ দিয়াৰ পিছত তেওঁলোকে এটা দুটাকৈ তৰ্ক বিতৰ্কখন বহুত ডাঙৰলৈ গুচি গ'লগৈ। তাৰপিছত মোৰ লগত যিজন আছিলে তেওঁলোক যাবলৈ ওলাইছিলে, কিন্তু মোৰ লগৰজনে কৈছিলে যে যাবলৈ দিয়া নহ'ব বুলি কৈছিলে। তাৰপিছত মই গুচি আহিবলৈ ওলাইছিলোঁ। মোক কৈছে ইহঁতক মাৰিম, বৰভেটিৰ ল'ৰাকেইটাক মাৰিম। মোৰ যিজন আছিলে চিনাকি তেওঁ কৈছে। তাৰপিছত হাতত এডাল ৰাবাৰৰ ফেনবেলৰ এডাল পাইপ সি লৈছিলে। তাৰপিছত বৰভেটিৰ ল'ৰাকেইটাক টানি আনিলে। তাৰপিছত বৰভেটিৰ ল'ৰাকেইটাই বটলেৰে যিজন খুটিকুটীয়া ল'ৰা শৰৎ দাস তাক কপালত মাৰিলে। কপালত মৰাৰ পিছত কপালখন ফাটি গ'ল সম্পূৰ্ণৰূপে। তাৰপিছত সি যিটো ডিভাইডাৰ আছিলে ৰাস্তাটো পাৰ হৈ পেলাই সি পলাই দিলে। তাৰপিছত কিছু শিলগুটি মাৰিছিলে শৰৎ দাসলৈ, যিটো বুবু বুলি কয়। তাৰপিছত ঘপককৈ মই যিখন ট্ৰাক আছে ট্ৰাকখনৰ কেবিনৰ মুখতে মই ৰখি আছিলোঁ, ছাইডত ৰখি আছিলোঁ। মোক আহি পেলাই ভৰিত এটাই কোব দিছে, হয়তো এইটো বহুত মানে মোটাৰ লোহাৰেৰে মোক কোবাইছে, অকণমানি লোহাৰেৰে। কিন্তু মই তাৰপিছতে অচেতন অৱস্থাত মোৰ ভৰিটো ভাঙি গৈছে, দুটুকুৰ হৈছে। আৰু বুবু দাসে কোৱা মতে তেওঁলোকৰ হাতত কিবা লোহাৰৰ টুকুৰা আছে বুলি কৈছে। যিজন বুবু বা শৰৎ দাস, বুবু বুলি সকলোৱে খুটিকুটীয়াত চিনি পায়, কিন্তু আচল নামটো শৰৎ দাস। এজাহাৰ বৰ্তমান সবগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আৰু সেই এজাহাৰৰ ভিত্তিত বৰ্তমান সময়ত মই কিছু বাতৰিও যদিও মোৰ ওলাইছে, কিন্তু দোষীক বৰ্তমান সময়লৈকে আমাৰ নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।